কম বুদ্ধিও নাছিলে। দুৰ্যোধনৰ বুদ্ধিটো মাত্ৰ কি আছিলে? সংবেদনশীল বুদ্ধি নাছিলে। বুদ্ধি আছিল কিন্তু বুদ্ধিটো সংবেদনশীল নাছিলে। নহ'লেনো তেওঁ এই ভাৰতবৰ্ষৰ কিমান হাজাৰ ৰজাক একগোট কৰিছে, যুদ্ধ কৰিবৰ কিনা কৰিছে বোলে হস্তিনাপুৰৰ দুৰ্যোধনে। তাৰ কাৰণে মানুহবিলাক আহ্বান কৰিছে, ধন সোণ অলংকাৰ সা সম্পদ হাতী ঘোঁৰা দান কৰিছে, তাকে নিবলৈ আহিছে। সেইটো বুলি নহয়, কি কৰিব গৈছে? দুৰ্যোধনৰ হৈ মৰিবলৈ গৈছে। ল'ৰা ছোৱালী তিৰোতা ঘৰ সংসাৰ ৰাজ্য সমস্তৰে মোহ এৰি ৰজাবিলাকে কৈছে হ'ব আমি যুদ্ধ কৰিম। গতিকে কম বুদ্ধিৰে সেই মানুহবিলাকক দুৰ্যোধনে প্ৰস্তুত কৰিছিল নেকি বাৰু? ৰাৱণো তেনেকুৱাকৈ বিৰাট বুদ্ধিয়ক আছিল, কিন্তু সেই বুদ্ধিটো কি আছিল? লোকৰ উপকাৰৰ নাছিল, সংবেদনশীল বুদ্ধি নাছিল। সেই সংবেদনশীলতা নোহোৱাৰ কাৰণে য'ত নেকি পৰোপকাৰৰ চিন্তা নাই, য'ত নেকি কি পৰহিংসাৰ চিন্তাৰ বুদ্ধি, আৰু সেই বুদ্ধিটোৱে এদিন কি হ'ল? ব্ৰহ্মাস্ত্ৰ হিচাপে নিজৰ বুকুত আহি ঘাতক হিচাপে শেষ কৰি দিলে নিজৰ জীৱন। তেওঁ অকল নিজৰ জীৱনেই নেকি? নহয়, তেওঁৰ 100টা ভায়েক ঢুকাল। অকল সেয়ে নেকি? নহয়, যিমান ৰজা গৈছিলে, লক্ষ লক্ষ ৰজাৰ লক্ষ লক্ষ সেনা গৈছিল সেই ৰজাবিলাকৰ লগত, সেই সেনাবিলাকো তাত নিধন হৈছে। সেই আই মাতৃসকলো বিধৱা হৈছে। গতিকে বুদ্ধি থকাটো ভাল। আমাৰ মানুহ কয় তেওঁ ঘৰ দুৱাৰ বনাইছে, বিৰাট গাড়ী ঘোঁৰা আছে, এতিয়া ডাঙৰ মানুহ বুলি কয়। হয়, উচ্চ শিক্ষিত মানুহ, ডাক্তৰ ইঞ্জিনিয়াৰ হয়, কিন্তু সেই বুদ্ধিয়ে এদিন তেওঁক নিজকে হয়তো ঘাতক ৰূপে থিয় দিব। সেই কথাটো জানি লোৱাটো ভাল। সেইকাৰণে অধমে দেশয় দুখ মধ্যমে লয় গুণ, দুখ লয়ে কৰিয়া বিচাৰ, উত্তমে উত্তম 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 কথা কহে, অল্প গুণ কৰয় বিস্তাৰ। অধমবিলাকে কেৱল অধমবিলাক বস্তুবিলাককেই তাতে মজি থাকে, উত্তম বস্তুটো দেখা নাপায়। এনে ভকতসকল চতুৰ বুলি কৈছে, তেওঁলোকক কিয় চতুৰ বুলি কৈছে? অৰ্থাৎ তেওঁলোকে দুটা দিশত তেওঁলোকে লক্ষ্য ৰাখি জীৱন ধাৰণ কৰে। সেইটো এটা হ'ল ব্যৱসায়ত মিকা বুদ্ধি। চলিবৰ কাৰণে ইহজগতত ধন বিদ্যা এইবিলাকৰ দৰকাৰ, কিন্তু এইবিলাকতো বিনাশী বস্তু। এইবিলাকতো আমাৰ সদায় লগত নাযায়। সেইকাৰণে ভূপেন হাজৰিকাদেৱে গাইছিল, ৰাইজ আজি ভাৱৰীয়া দেখি না ধৰ, কোনে কি ভাও লবাহি সময় যে তাকৰ। আমি ইয়াতে ভাও লৈহে আছোঁ নে নাই? ইমান ধুনীয়াকৈ এটা ঘৰ দুৱাৰখন আমি ইমান ধুনীয়াকৈ বনাই ল'লোঁ, সকলো সা সুবিধা কৰি ল'লোঁ, ওচৰতে এটা পুখুৰীও খন্দালোঁ, পশু পক্ষী আমি কেতিয়াবা গাখীৰ খাবৰ কাৰণে গাই পালন কৰিলোঁ, মাছ খাবৰ কাৰণে পুখুৰী খন্দালোঁ, ফল মূল খাবৰ কাৰণে আমাৰ ঘৰৰ চৌহদত ফলৰ গছ বিৰিখ ৰুই দিলোঁ, সুন্দৰকৈ এখন ঘৰ সজালোঁ, সুন্দৰকৈ বিয়া বাৰু পাতি এখন সংসাৰ গঢ়িলোঁ। কিন্তু কেইদিনমান পিছতে কালৰ অৰ্ডাৰ আহিল, ইউ গো, ইউ ৱান গো, ইট ইজ নট পাৰ্মানেণ্ট ইয়ৰ ৰেচিডেঞ্চি। এতিয়া তুমি যাব লাগে, কালৰ অৰ্ডাৰ আহিলে। গতিকে আমাৰ ইয়াত স্থায়ী বুলি ভাবি থকাটোৱে আমাৰ ভুল, আৰু এই ভুলটোৰ কাৰণে আমি পাপবিলাক কৰোঁ মানুহে।
এই ভুলটোৰ কাৰণে লাগিলে মোৰ নিজৰ ল'ৰাটোৰ কাৰণে মই 1 লাখ টকাও খৰচ কৰি দিব পাৰোঁ, কিন্তু কাষৰে এটা ল'ৰা এটা বিপদত পৰি আছে, টকা 10টা দিলে বোকাটোৰ ল'ৰাটোৱে এটা স্লাইচ খাই অন্তত ইয়াৰ জীৱনটো অকণমান বৰ্তাব পাৰে। এটা যদি মই পেইন এটা যদি প্ৰদান কৰোঁ, সেই ল'ৰাটোৱে এটা লিখিব পাৰে, অকণমান শিক্ষা জ্ঞান ল'ব পাৰে। কিন্তু মোৰ ল'ৰাটোৰ কাৰণে লাগিলে 1 লাখ টকাই খৰচ কৰিছোঁ, লাগিলে মোৰ ল'ৰাক দামী দামী গাড়ীয়ে কিনি দিছোঁ, কিন্তু ওচৰৰ সেই ল'ৰাটোক বা সেই ভিক্ষুকজনক সেই টকা 10টা যদি এজন ভিক্ষাৰীয়ে খোজা আমি দিব নোৱাৰোঁ, কিয়? লছ হৈ যাব। কিন্তু মোৰ ল'ৰাক দামী দামী গাড়ী কিনি দিছোঁ, তেল পুৰি নষ্ট কৰি আছে, ক'ৰবাত এক্সিডেণ্ট কৰা, তাতো মই লাখ লাখ টকা দি, মই হাজাৰ হাজাৰ টকা দি কিন্তু তাক আকৌ বাচাই লৈ আহিছোঁ। মোৰ ল'ৰা যিফালে গৈছে গৈছে, পইচা আছে। গতিকে এই চিন্তাধাৰা বৈষ্ণৱৰ নাই। বৈষ্ণৱৰ চিন্তাধাৰা এইবিলাকহে যে সেই দুখী ভিক্ষুকজনকো অলপ সহায় কৰাৰ মানসিকতা লাগে। কিয়? আমি ইয়াতে এইবিলাক লৈ যাব নোৱাৰিম নহয়, পুণ্য অলপ অৰ্জন কৰিব লাগে, সেইটো চতুৰ ব্যক্তিৰ কাম। 10 টকা দিলেও বহুত লছ হৈ যায় এজন ভিক্ষাৰী। শেষত খালী হাতে খালী মোনাই আমি ৰাস্তা ল'ব লগা হয়, তাত বা কি অৱস্থা। বৈষ্ণৱ এজনক এটা সেৱা ল'বৰ কাৰণে সক্ষম নহয়, এটা সেৱাত কিমান পুণ্য আছে, শাস্ত্ৰই কি নিৰ্ধাৰণ কৰিছে, কি নিৰ্দেশ কৰিছে। গতিকে আমি বৈষ্ণৱ এজন গ'লে আমি সেৱা এটা ল'ব নোৱাৰোঁ, কিয়? অহংকাৰে ভৰি আছে, মূৰটো দৌ নাখায়। সেৱা এটা বৈষ্ণৱজনৰ ল'লে মই সৰু হৈ যাম, পুণ্য কেনেকৈ উপাৰ্জন হ'ব? যি অলপ পুণ্য কৰিলোঁ, কোনোবা এজন বৈষ্ণৱ সাধুক তিৰস্কাৰ কৰিলোঁ, অপমান কৰিলোঁ, নিন্দা কৰিলোঁ, লগে লগে চাউতকৈ নাইকিয়া হৈ যায়। যেনেকুৱাকৈ মেচ মাৰি দিলে তাত যদি তেল ঢালি পেট্ৰল ঢালি দিয়া যায়, এটা কেঁচা বিৰিখত যদি পেট্ৰল ঢালি দিয়া যায়, তাত যদি জুই লগাই দিয়া যায়, শাস্ত্ৰই কৈছে যেনেকৈ ফাউতকৈ জুই জ্বলি যাব, গছডাল জ্বলি যাব, ঠিক তেনেকুৱাকৈ আমাৰ সাধুসকলক যদি নিন্দা কৰা, তিৰস্কাৰ কৰা যায়, ভকতক নিন্দা কৰা যায়, তিৰস্কাৰ কৰা যায়, ভকতৰ বেয়া কথা শুনা যায়, ঈশ্বৰৰ বেয়া কথা শুনা যায়, গুৰু নিন্দা শুনা যায়, ঠিক তেনেকুৱাকৈ তৎক্ষণাত পুণ্য নাইকিয়া হৈ যায়। পাতকীৰ সম্পৰ্কত মহা মহা তীৰ্থযত, পাপ হৈ পৰম লীন, হৰিঘি দয়া লয়া ভকতে পৰশে গয়া, তেবে পাতকে হীন। গতিকে দেৱতো তীৰ্থটো কৰি ভকতকে বৰ, ভকতক ভজিলে গুছে কৰ্মজৰ, এই কথা গুৰুজনাই লিখিছে। সেইকাৰণে বিধিৰ তীৰ্থক লাগি কিয় যত্ন কৰা, হৃদিত ঈশ্বৰ আছে তাক নুকুমৰা। যে দেৱতা আৰু তীৰ্থতকৈও ভকতজন শ্ৰেষ্ঠ বুলি কৈছে। এয়া আমি কোৱা কথা নহয়, এয়া ভাগৱত গ্ৰন্থত লিখা আছে। এতিয়া আপুনি তীৰ্থলৈ গ'লে আৰু ভকতজনক দৰ্শন হ'লে, যে তীৰ্থত যোৱাতকৈ ভকতক দৰ্শন হোৱাৰ মুহূৰ্তেই তেওঁৰ সমস্ত পাপ নাইকিয়া হয়, তেওঁৰ মহাপুণ্য হয় বুলি কৈছে। ইয়াৰ কাৰণ আমি কাৰণটো জানিব লাগিব। কাৰণটো নাজানিলে আমিতো অনুভৱ কৰিব নোৱাৰিম। ভকত বা কিয় শ্ৰেষ্ঠ, তীৰ্থ বা কিয় অশ্ৰেষ্ঠ ভকততকৈ? তীৰ্থ শ্ৰেষ্ঠ হয়। আমাৰ ভাৰতবৰ্ষত ইমান তীৰ্থ আছে যে যমুনা, গংগা, সৰস্বতী, জগন্নাথ মহাপুৰী, হৰিদ্বাৰ, মথুৰা, কাশী, বৃন্দাবন, গয়া, আমাৰ বহুত তীৰ্থ আছে। কিন্তু ভকতক কিয় শ্ৰেষ্ঠ বুলি ক'লে? তীৰ্থত গ'লে এটা লাভ হয় কি জানেনে? এই শাস্ত্ৰত কৈ থকা কথাখিনি আচলতে সত্য হয়নে নহয়, ইয়াৰ কিবা যুক্তিযুক্ততা আছেনে নাই, ইয়াৰ বাস্তৱতা আছেনে নাই, এই বস্তুখিনি তীৰ্থত গ'লে যাত যেতিয়া দেখা পোৱা যায়, ভকতজনে তেতিয়া অনুভৱ কৰে এইখিনিতো হয়।
কিন্তু ভকতক দেখা পালে কি হয়, ভকতজনৰ লগত আপুনি কথা পাতিব পাৰে, তীৰ্থৰ লগতো কথা পাতিব নোৱাৰে। ভকতে আপোনাক কি কৰিব, আপোনাক সদায় সাধুজনে মুক্তিৰ ভালৰ কাৰণে আপোনাক কথাবিলাক কৈ থাকিব, শাস্ত্ৰৰ কথাবিলাক কৈ থাকিব, যি কথাত আপুনি অনন্তকালৰ পৰা জীৱবিলাকে আহি জনম মৰণ যে ভুগি আহি আছে, সেই জনম মৰণ চক্ৰৰ পৰা আপোনাক উদ্ধাৰ দিয়াৰ কথা ক'ব সাধুসকলে। ৰাম 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 দেৱে তীৰ্থে ভকতৰ অন্তৰ অনেক দেখা, শুনি আছো বেদৰ ৰহস্য, ভকতৰ সংগ যিটো ক্ষণ মাত্ৰ লৈ সিটো, ঈশ্বৰ কৃষ্ণক ৰৈ বৈশ্য। ভকতৰ সংগ যদি অলপমানো লয়, সেইখিনিয়ে ভগৱান কৃষ্ণক বৈশ্য কৰে। কিয়? সংগ পোৱাৰ লগে লগে মানুহৰ ৰংগ ধৰি যায়। ইয়াৰ উদাহৰণ, এজন চব্জি বেপাৰীয়ে ফেঞ্চি বজাৰৰ গলিত মানে চব্জি বেছি আছে, মাছ খোৱাত। এনেতে এজন গ্ৰাহক গ'ল যে কবিৰ কি দাম কৰিছে, ফুলকবি বোলে 30 টকা কেজি। হ'ব 2 কেজি দি দিয়ক, ভাল ভাল চাই দিব। জুখিলে 2 কেজি। এনেতে তাত 4টা মাখি পৰিলে, আৰু যেতিয়া কবিকেইটা মোনাত ভৰাই দিব ওলালে, মাখিকেইটা উৰাই গ'ল। কিবা পাৰ্থক্য পৰিল নেকি? মাখিকেইটা যে তাত পৰিল, একোতো পাৰ্থক্য নপৰিল। কিন্তু এখন সোণাৰী দোকানত সোণা জুখি আছে বনিয়াই, তাত যায় সেই 4টা ফেনা মাখি পৰিল। তাত পাৰ্থক্য আহিব না? ফেনা মাখি 4টাৰ ওজনটো, ই সৰু সৰু যে সোণ জোখা যে ৰগাপাল্লা আছে, তাত যেতিয়া সেই সোণ ওজন কৰি থাকোঁতে যেতিয়া সেই 4টা মাখি তাত ৰগাপাল্লাত বহি গ'লগৈ, তাত পাৰ্থক্য হ'বনে নহয়? কাৰণ সেই মাখিকেইটাৰ হয়তো মূল্য গৈ 5,000 টকাও হৈ যাব পাৰে। এইটো হ'ল সাধু সংগৰ। সেইকাৰণে এইটো কথা কৈছে যে দেৱে দিছে ভকতৰ অন্তৰ অনেক দেখা, শুনি আছো বেদৰ ৰহস্য, ভকতৰ সংগ যিটো ক্ষণ মাত্ৰ লৈ সিটো, ঈশ্বৰ কৃষ্ণক কৰে বৈশ্য। দেৱ আৰু তীৰ্থ ভকততকৈ বহুত বেলেগ, বা ভকত দেৱতা আৰু তীৰ্থতকৈ বহুত অন্তৰ বহুত বেলেগ। তাৰমানে এতিয়া যিকোনো পৰম্পৰা বস্তু এটাৰ প্ৰতি সলনি কৰাটো মানুহৰ কাৰণে অলপ সহজ হৈ যায়। সেইকাৰণে ভাগৱত শ্ৰৱণ কীৰ্তনৰ খুবেই দৰকাৰ। ৰাম 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 যাদৱ বংশক তুমি আপুনি দেখিলা খুৰা, সুখে কিয়া সন্তনী জনে, ত্ৰিজগত কৰৈ সেৱ মোৰ প্ৰাণ ইষ্ট দেৱ, শিকি কৃষ্ণ আচন্ত কল্যাণে। হাত মাখ ভৈল বয়াই, দ্বাৰকাকো লাগি গইল, নাখিল অৰ্জুন কি বা কাজে, নিৰ্পতি পুছিলা মানে বিদুৰে সকলে কইলা,
যাদৱ কুলৰ কথা বাজে কৃষ্ণৰ নিৰ্জান শুনি পাণ্ডৱে এৰিবে প্ৰাণ মৰিবে বাৰ্তা কওঁতে এতে কেন কইলা কথা স্বভাৱে পৰক বেঠা পৰ দুখ নেদেখে মহন্তে এদিন চাণক্য এই কথাটো কৈছিলে যদি আপুনি পৰৰ দুখত আচলতে দুখী হ'ব পাৰে তেনেহ'লে আৰু আপোনাৰ কি দৰকাৰ আৰু অন্য জ্ঞানৰ জ্ঞানটো এইকাৰণেই লাগে যাতে আনৰ দুখত আমি দুখী হ'ব পাৰোঁ যাতে আমাৰ কঠোৰ হৃদয়খন কোমললৈকে ৰূপান্তৰিত কৰিব পাৰোঁ যিসকল জগতত অমংগলকাৰী সমাজৰ অমংগলকাৰী কেৱল কাজিয়া গণ্ডগোল মাৰপিট সমাজত অশুভ বাৰ্তা ব্যভিচাৰ হিংসা কপট কৰি আছে সেই লোকসকলৰ হৃদয় চাব আপোনালোকে কঠিন হৃদয় দাৰুণ হিয়া বুলি কয় সেইখন দাৰুণ হৃদয়ক কোমল কৰিবৰ কাৰণে সাধু অংগ ল'ব লাগে সেই কোমল অন্তৰতহে প্ৰভুৱে থান ল'ব প্ৰভুৱে যেতিয়া হৃদয়ত থান ল'ব তেতিয়াহে আপোনাৰ মুক্তিৰ ৰাস্তা আপুনি লাভ কৰিব পাৰিব গতিকে পাণ্ডৱসকলে কৃষ্ণৰ নিৰ্জানৰ কথা ইফালে ইতিমধ্যে ভগৱান কৃষ্ণই যদুবংশসমূহে তেখেত বৈকুণ্ঠলৈ গুচি গৈছে এই কথাটো পাণ্ডৱে এতিয়ালৈকে জনা নাই কাৰণ অৰ্জুন ঘূৰি অহা নাই অৰ্জুনে তাত লাগিয়ে আছেগৈ দ্বাৰকাৰ খবৰ পোৱা নাই আৰু সেইকাৰণে যুধিষ্ঠিৰে খুৰাক বিদুৰক সুধিছে কৃষ্ণৰ খবৰ সুধিছে কিন্তু কোৱা নাই কিয় কোৱা নাই যে ক'ব পৰা নাই বিদুৰে এইকাৰণে যে সাধুসকলে আনক দুখ দিবলৈ সহজতে নিবিচাৰে গতিকে যুধিষ্ঠিৰে সমন্বিতে চাৰি ভাই কুন্তি দ্ৰৌপদী সুভদ্ৰা আদিয়ে মনত দুখ পাব এতিয়া কৃষ্ণৰ নিৰ্জানৰ কথা শুনি তেওঁলোক হয়তো মূৰ্ছিত হৈ যাব পাৰে গতিকে সাধুৱে হঠাতে মানুহক দুখ নিদিয়ে সেইকাৰণে কিছু সময় নোপোৱাকৈ থাকিল এতিয়া সাধুৰ হৃদয়খন কেনেকুৱা ইয়াত আমাক এটা পৰিচয় দাঙি ধৰিছে সাধুৰ হৃদয়খন এনেকুৱা হ'ব লাগে যে পৰৰ দুখটো কেতিয়াও বাঞ্ছা নকৰে সাধুৱে সেইকাৰণে অকপতেহে ভগৱানৰ নাম পায় অকপতে ভগৱানৰ নাম ল'লে আপোনাক এবাৰ নাম ল'লে আপোনাৰ ভগৱান আহি যাব আপোনাক সহায় কৰিব বিপদত এবাৰ নাম ল'লে আপোনাক চিৰ বৈকুণ্ঠলৈকে আপোনাৰ লৈ যাব কিন্তু আপুনি অকপতে নাম ল'ব লাগিব কপত থাকিলে আপুনি হাজাৰবাৰ মাতিলেও প্ৰভু নাহে আপোনাক সহায় নকৰিবও পাৰে যেতিয়ালৈকে আমি ইষ্ট কুটুম্ব সমাজ আদি লোকসকলৰ ওপৰত যেতিয়ালৈকে আস্থা ৰাখোঁ কেৱল ভগৱানৰ ওপৰত আস্থা নাৰাখোঁ তেতিয়ালৈকে ভগৱানে কৈছে হে অৰ্জুন মই তেওঁক কেনেকৈ সহায় কৰোঁ যেতিয়া সমস্ত আস্থা নি তেওঁৰ ওচৰত কৰা যায় তেতিয়া তেওঁতো সহায় কৰিব পুৰা এই জ্ঞানী চৰাইজনীয়ে জ্ঞানী চৰাই এহাল আছিল ধান পকো হ'ল মোমায়েক আহিব বুলি ভাবিলে চালে যে মোমায়েক সময়ত নাহিল তেওঁ ব্যস্ত গাঁৱৰ মানুহক মাতিলে তাৰপিছত গাঁৱৰ মানুহো নাহিল চব ব্যস্ত শেষত যেতিয়া উপায়হীন হ'ল তেতিয়া তেওঁলোকে ভাবিলে কি আমি নিজেই এতিয়া কাটিব লাগিব তেতিয়া চৰাইহালে ভাবিলে যে নিজেই যেতিয়া কৰিব খুজিছে
এতিয়া আমি আৰু ইহঁতে কৰিব, আমি ইয়াতে থাকিলে আমাক ইহঁতে ধৰিব পৰা, আমি পলোৱাটো ভাল। চৰাইহাল সেই ধাননি ডৰাৰ পৰা নিজৰ স্থান ত্যাগ কৰিলে। অৰ্থাৎ ইও আমাক এটা শিক্ষা দান কৰে। যেতিয়ালৈকে মানুহে নেকি আনৰ ওপৰত আস্থা ৰাখে, সি আপোনাক সহায় নকৰিবও পাৰে। আজি ভাল পাইছে, কালি বেয়া পাবও পাৰে। কাৰণ মানুহ কিবা এটা পোৱাৰ লালচাত থাকে। যিদিনাখনে তেওঁ এটা কিবা নাপাব, সিদিনাখনে আপুনি ভাল মানুহজন বেয়া হৈ যাব। ইমান দিনলৈকে আপোনাৰ ভাল গুণে কৈ আছিলে, সিদিনাখনৰ পৰা আপোনাৰ আকৌ বেয়া গুণ প্ৰচাৰ কৰা হ'ল। আমি গুণময় যে জীৱ, সেইকাৰণে ভগৱানৰ আস্থাই ৰাখিব লাগে। তেতিয়া ভগৱানে আপোনাক সমস্ততে আপোনাক উদ্ধাৰ কৰে। এইটো নহয় যে আমি সেই বুলিয়ে মিলা প্ৰীতিৰে নচলিম, সেই ভাৱেৰে চলিম, এইটো নহয়। মানুহৰ লগত মিলা প্ৰীতি, শ্ৰদ্ধা, ভক্তি, সকলো সহায় সহযোগিতাৰ মাজতে আমি নিজৰ পৰিয়ালৰ লগত থাকিব লাগিব, সমাজৰ লগত থাকিব লাগিব, গাঁৱৰ লগত থাকিব লাগিব, অঞ্চলৰ লগত থাকিব লাগিব, দেশৰ লগত থাকিব লাগিব। কিন্তু আমাৰ পৰম বিশ্বাসটো ঈশ্বৰৰ ওপৰত থাকিব লাগে। গতিকে তেতিয়ালৈকে কিন্তু কাপোৰ দিয়া নাছিলে, সহায় কৰা নাছিলে ভগৱান আহি দ্ৰৌপদীক, যেতিয়ালৈকে দ্ৰৌপদীয়ে সমস্ত এৰি ঈশ্বৰক স্তুতি কৰিছিল। যেতিয়ালৈকে মোৰ বুলি পেলাই কি নিজকে চেষ্টা কৰি থকা যায়, তেতিয়া ভগৱানৰ কৃপাটো পোৱা নাযায়। যেতিয়া সমস্ত ভগৱানৰে, তোমাৰ এই প্ৰভু সৃষ্টি, তোমাৰ সৃষ্টিৰ বস্তুৱে আমি খাই বৈ চলি আছোঁ, ব্যৱহাৰ কৰি চলি আছোঁ। আমি ঘৰৰ পৰা আহোঁতে কিবা লৈ আহিছিলোঁ নেকি? আনাটো নাই, ইয়াতেহে মোৰ বুলি কৈছোঁ আহি। ভগৱানে থৈ দিয়া বস্তুবিলাকহে আমি পিন্ধা উৰা খোৱা লোৱা কৰি আছোঁ। এই ভাৱটো সাধুসকলে জানে। সেইকাৰণে সাধুসকলে এই বস্তুবোৰ লাগিব চলিবৰ কাৰণে, সমাজ চলিবৰ কাৰণে। আজি অনুষ্ঠানখন পাতিবৰ কাৰণে ধনৰ প্ৰয়োজন আছে, কিন্তু জানিব এই ধনটো ঈশ্বৰৰ নামত যেতিয়া ধৰ্মৰ লগত মানুহে জোৰা লগাই দিয়ে, তেতিয়াহে সেই ধনটোহে মানুহৰ সাৰ্থকতাত লাগে। সেইকাৰণে আজি যিখিনি ধন খৰচ হৈছে, শাস্ত্ৰই কৈছে এইখিনি সাৰ্থকত লাগিছে। সেইকাৰণে সাধুসকলে কেৱল পৰৰ দুখটো যাতে আনে দুখ পাব নেকি, অকল মানুহেই নহয়, জীৱকুলৰ প্ৰতিও তেওঁলোকৰ তেনেকুৱা ভাৱ থাকে। কোনো কাৰণতে কোনো জীৱক তেখেতসকলে অন্যায় নকৰে বিনা কাৰণত। সাধুসকলেতো বিনা কাৰণত গছৰ পাত এটাও নিচিঙে, কাৰণতো ছিঙিব লাগিব। অকপতে যিটো জনে শুনে ভনে কমনে, শুনিও কতাৰ যেন ফল, হৰয়স ষষ্ঠী ৰোগ মিলে আখি যত ভোগ, মনোৰথ পুৰয় সকল। দ্ৰৌপদীয়ে কপটতা এৰি দিলে, তাৰমানে আৰু মোৰ একোৱেই নাই আৰু, প্ৰভু তুমি যি কৰা কৰা আৰু। এই গজেন্দ্ৰ নামৰ হাতীটোৱেও তাক সম্পূৰ্ণ ভগৱানৰ ওপৰত আস্থা এৰি দিছিলে। প্ৰভু এইটো হ'ল শৰণ। এফালে তাৰমানে মোৰ বুলি ভাবি থাকি এফালে ঈশ্বৰে সেৱাটো কৰিলে এইটো আধা শৰণ হয়। ঈশ্বৰে সেৱা কৰিব, অকপতে দান কৰিব, সেইজনৰ মহাফল আছে কি? চৌষষ্ঠি ৰোগে তেওঁক নাপায়। মিলে আহি যত ভোগ, যিমান ভোগ আছে মানে তেওঁক লোক দিব, তেওঁ বিচাৰি ফুৰিব নালাগে, ভোগে আহি লোক দিব। মনোৰথ পুৰয় সকল, আৰু মনৰ বাঞ্ছা তেওঁৰ পূৰ্ণ হ'বই। ভগৱন্তৰ কাকো মনৰ বাঞ্ছা পূৰ্ণ নকৰাকে থকা নাই। আপোনাৰ ভাৱে ভাগৱত চাব, গীতা চাব, পুৰাণ চাব, বেদ বেদাংগৰ উপনিষদ চাব, সকলো কাহিনীতে ভগৱন্তৰ কৃপাই কৰিছে ভকতক। গতিকে বিশ্বাসে মিলয় হৰিতৰকে বহু দূৰ। বিশ্বাসটো লাগিব। আমাৰ বিশ্বাসটো নাই, সুদৃঢ় বিশ্বাসটোতো বহুত দূৰৰে কথা। বিপদ আমোদৰে আছিল দৰিদ্ৰ বিপদ আমোদৰ, বৈষ্ণৱ অতি পবিত্ৰ, খাইবে কোন কিবা ক নাহিকে একোকে, বস্ত্ৰহীন শৰীৰত। এটা বিপদ আমোদৰ বুলি ভকত আছে, আপোনাৰ ভাৱে সকলোৱে জানেই।
তেওঁৰ খাব ল'বলৈ একো নাছিলে, কাপোৰ কানিও নাছিলে, থাকিবলৈ ঘৰো নাছিলে, উৰণি পানীত পৰি থাকে। কেইবাদিনো খাব নাপায়, কেইবাদিনৰ মূৰত কিবাকে খুজি মাগি এসাঁজ খায়। আজিৰ দৰে ইমান জনবসতি নাছিল তেতিয়া। 4-5 ঘৰ মানুহ ঘূৰোতেই দিনটো যায়। যদি 4-5 ঘৰ মানুহে নিদিয়ে সিদিনাখন লঘোণা থাকিব লাগিব, কাৰণ এঘৰৰ পৰা আন এঘৰলৈ যাব লাগিলে খোজকাঢ়ি বহুত দূৰ যাব লাগে। গতিকে তেখেত তথাপিতো কিন্তু ঈশ্বৰৰ বিশ্বাস ৰাখিছিল। সেইটোৰ নাম হ'ল সুদৃঢ় বিশ্বাস, যে ভগৱানে মোক এদিন দিবই। সাধুৱে যেতিয়া দুখ পায়, আমি যেতিয়া ভগৱানক সদায় সেৱা শুশ্ৰূষা কৰি থাকোঁ, আমি কওঁ যে প্ৰভু তোমাক ইমান ভাবি থাকোঁ, তোমাৰ নাম গুণকে লৈ থাকোঁ, তেতিয়া ভকতক চান্দা পাতিও দিওঁ, নামো পাতোঁ ঘৰত, কিন্তু আমাৰ ইমান দুৰ্গতি কিয়? সাধুসকলে ইয়াৰ উত্তৰটো হ'ল এইটো, সাধুসকলে দোষে নিজক আৰু অসাধুসকলে দোষে কাক? ঈশ্বৰক। বিপদ আমোদৰে সেইকাৰণে ভগৱানক দোষা নাছিলে যে মোৰে নিজৰ কৰ্মৰ ফল বুলি তেওঁ ভাবি লৈছিল। সেইকাৰণে লুকাই চুৰ কৰি কোনো একো বস্তু খাব নালাগে। যেতিয়া খৰি লুৰিব গৈছিলে শান্তিপনী গুৰু গৃহত, বিপদ আমোদৰ সময় যেতিয়া আছিলে, সুদাম, বলৰাম, কৃষ্ণ আদি লগৰীয়াসকল আগতে টোল পাতি তেওঁলোকে শিক্ষাদান কৰিছিল। আৰু তেতিয়া সেই খৰি লুৰিব যাওঁতে শান্তিপনী মুনিৰ আয়ে গুৰু পত্নীয়ে কেইটামান চাউল চিৰা দি পঠাইছিল যে ভোক লাগিলে তোমালোকে এটা খাবি। বিপদ আমোদৰ তেওঁ আছিল খোৱা লোৱাৰ প্ৰতি বিৰাট চখ। এনেতেতো খৰি লুৰি ঘৰত আহিব ওলাওঁতে বোজা বান্ধি ভাটিবেলা ঘৰত আহিব ওলাইছে, এনেকৈ বৰষুণ আহি ঢেৰেকণি গাজনি বৰষুণ, আৰু তেতিয়া খৰি লুৰি বোজা বান্ধি নপাওঁ আকৌ ওলাবে সন্ধি, তাহাতে ৰজনী হৈল ক্ষয়, তাতে ৰাতিপুৱা ধুম ধাম বতা বৰষুণ। ৰাতিপুৱা শান্তিপনী গুৰুৱে বিচাৰি ৰাতি যে তেওঁলোকে তাতে যে গছৰ ওপৰত উঠি আছিলে, সেই চাউল চিৰাকেইটা বিপদ আৰু দামোদৰে ভোক লাগি মনে মনে খাই দিলে গোটেইকেইটা। দিছিল 3জনৰ কাৰণে, 4জনৰ কাৰণে। কৃষ্ণই কয় বোলে সখী আমাৰো ভোক লাগিছে, দিয়ে আমাকো। আয়ে দিছিল নহয়, কিবা খোৱা বস্তু দিছিল নহয়, তোমাকে ল'ব দিছিলোঁ, নাই নহয়। বোলে ক'ত নাই, ই গছত উঠিব আহোঁতে পৰি ৰ'ল ক'ৰবাত, বৰষুণত ভিজি গ'ল, মই নাজানো, ময়ো এতিয়া ভোকতে আছোঁ। ঈশ্বৰক যেতিয়া ফাঁকি দিলে, ঈশ্বৰক চুৰ কৰিলে, আমি যি সেইকাৰণে কৈছে যে এই 14টা সাক্ষী বহি আছে, আপুনি কাক চুৰ কৰিব? সেইকাৰণে সিমান দিন দৰিদ্ৰতাত থাকিব লগা হৈ গ'ল। খাব পাৰিব চুৰ কৰি, কিন্তু ফলটো নিজেই ভুগিব লাগিব। কিন্তু কৃষ্ণৰ যে ভকত, তেওঁতো অনৰ্থ হৈ নাযায় কেতিয়াও। মোৰ ভক্তিৰ অৰ্পণ নাহি হানি, যিহেতু উদ্ধৱ মই কৰিলোঁ সত্যবাণী। এতিয়া ভকতজনকতো কেতিয়াও কষ্টখিনি পাব তেওঁ, কিন্তু তেওঁক কিন্তু ভগৱানে পক্ষপাত কৰে, তেওঁ উদ্ধাৰ কৰিবই, তেওঁক দিবই এদিন খানা। ভগৱান লগত আছে, কিবাকে তেওঁক মৰিব দিয়া নাই, জ্বলা কলাকে জীয়াই ৰাখিছে। কিন্তু যেতিয়া তেওঁৰ সেই ভাৱটো পূৰা মানে গম পালে, অনুভৱ কৰিলে যে এইটো কাৰণে এইটো হ'ল মোৰ, যেতিয়া নিজে স্বীকাৰ কৰি পূৰা অনুভৱ হৈ গ'ল, নাই এতিয়া দিব পাৰি, তেতিয়া ক'লে যে দ্বিতীয় পুতল পুৰি চকুৱে দেখিলে ফল। মই এইটো কথা আপোনালোকক কেইবাবাৰো কৈছোঁ, চকুৱে দেখিলে ফল। চকুৱেতো যাব নোৱাৰে চিঙিব, গ'ল ভৰি গ'লে ভৰিয়াটো ছিঙিব নোৱাৰে। ফল ছিঙিলে হাতেতো খাব নোৱাৰে।
হাতে দিলে মুখক, খালে মুখে। যিয়ে দেখিছে সি যোৱা নাই, যিয়ে গৈছে সি চিঙা নাই, যিয়ে চিঙিছে সি খোৱা নাই, খালে মুখে। এটা সময়ত মালি আহি মালিয়ে বোলে নুমুঠাকৈ মোৰ ফল কিয় খাবি? দুই ডাণ্ডা বহাই দিলে পিঠি। পিঠিয়ে বোলে মইনো কি দোষ কৰিলোঁ? চকুৰে ওলাল পানী। দেখা কোনে পাইছিলে? কৰ্মটো কোনে কৰিছিলে প্ৰথম? কোনে কৰিছিলে বাপ? ফলটো দেখা কৰ্মটো কোনে কৰিছিলে? হা হা চকুৱে। ফলটো ভুগিলে কোনে? চকুৱে দেখিলে ফল, চকুৱে যাব নোৱাৰে, গ'ল ভৰি, ভৰিয়ে ছিঙিব নোৱাৰে, গ'ল হাতে ছিঙিলে, হাতে ছিঙিলে হাতেটো খাব নোৱাৰে, খালে মুখে, গ'ল পেটত। যিয়ে দেখিছে সি ছিঙিব যাব পৰা নাই, যিয়ে গৈছে সি ছিঙা নাই, যিয়ে ছিঙিছে সি খোৱা নাই, খালে মুখে। মালি আহি নোধাকে মোৰ ফল কিয় খাবি? দুই ডাণ্ডা বহাই দিলে পিঠি। পিঠিত পৰিল ডাণ্ডা। পিঠিয়ে বোলে মইনো কি দোষ কৰিলোঁ? এই পিঠিত ডাণ্ডা পৰি চকুৰে ওলাল পানী। দেখাটো চকুৱে পাইছিলে। দেখা কোনে পাইছিলে? লোভটো লগাই দিয়াটো কোন আছিলে? জোকৰ নাহায় পুৱৰ নাহায়। ওচৰৰে মানুহে ঘৰত খবৰ দিছেগৈ বোলে আমাৰ এই লোহিত বাপ ঢুকাল বোলে। এতিয়া তেওঁলোকৰ ভকত এজন আছিলে বৰ আধ্যাত্মিক জ্ঞানী। তেওঁ ক'লে তোমাৰ কাউ। তাৰমানে অৰ্থটো হ'ল এইটো, আমাৰ চকুৰ আগতে কত ভাতৃ ঢুকাই গৈছে, কত মাতৃ ঢুকাই গৈছে, কত পিতৃ ঢুকাই গৈছে, কত খুৰা ঢুকাই গৈছে, ওচৰ চুবুৰীয়া ঢুকাই গৈছে। কিন্তু আমি তথাপিতো নেদেখোঁ। দেখা পাওঁ, শ্মশানতো যাওঁ, কিন্তু তথাপিতো নেদেখোঁ। অৰ্থাৎ কি নেদেখোঁ বুলি কৈছে যে আমিও যে এদিন মৰিম। মৃত্যুৱে যে আচলতে শেষ সত্য, এই কথাটো আমি নাজানো। জানো নাজানো, দেখো নেদেখো। সেইকাৰণে মানুহে পাপ কৰ্ম কৰে। সেইকাৰণে আমি বাবিশ্বৰৰ এটা ভাষণৰ এই কথাটো কৈছিলে। মই এখন কিতাপ পঢ়ি পাইছোঁ। মই তেখেতক দেখিব মাত্ৰ জীৱনত এদিনেই সৌভাগ্য হৈছিলে। তেখেতৰ পিছত ভাষণ কিবা কিবি তেখেতৰ ভাষণ মই বিভিন্ন ভকতৰ মুখেৰে শুনিছিলোঁ। আপোনাৰ খবৰ আশীৰ্বাদত মই আপোনালোকৰ কৃপাত মই গুৱাহাটী জিলাৰ শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰ এখন ভাগৱতী সমাজৰ প্ৰায় 4 বছৰ কাল তাতে নামঘৰীয়া হৈ আছিলোঁ। তাতে বিভিন্ন শৰণাচাৰ্যসকলক লগ পাইছিলোঁ আৰু সেই শৰণাচাৰ্যসকলৰ পৰা শাস্ত্ৰ আদি এই কথাবিলাক নানান প্ৰশ্নৰ উত্তৰ মই তেওঁলোকৰ পৰা কিছু আয়ত্ত কৰিছিলোঁ আৰু নিজেও খুব পঢ়িছিলোঁ। আৰু তেতিয়া তেওঁলোকৰ পৰা মই এটাই বেছি শিকিছিলোঁ, সেইটো হ'ল বাবিশ্বৰৰ কিছুমান ভাষণৰ ওপৰত। বোলে তেওঁ সেইটো কথা কৈছিল বোলে যে আমাৰ যেতিয়া নেকি শুব যাম তেতিয়া শ্মশানখনলৈ এবাৰ মনত পেলাব লাগে যে মোক এনেকৈ সেই বাঁহৰ সেই চাংখনত এনেকৈ মোক বান্ধি নিব, 4জন মানুহে কান্ধত নিব, নি শ্মশানলৈ লৈ যাব আৰু তাত নি মোক এনেকৈ জ্বলাব। এই কথাটো যেতিয়া ভাবা যায়, ইয়াৰ উত্তৰ এটাই, তেতিয়া আমাৰ কিছুমান পাপ কৰ্ম কৰিবৰ কাৰণে, পুণ্য নকৰিবৰ কাৰণে আমাৰ মনটোত ভাৱ আহি যায়। সেইকাৰণে সদায় শুবৰ সময়ত শ্মশানখনলৈ আমি যে এদিন যাওঁ, সেই কথাটো যিসকল মানুহে অন্যায় অত্যাচাৰ অধৰ্ম পৃথিৱীত কৰিছে তেওঁলোকে এইটো বিশ্বাস নাই যে তেওঁ যে এদিন যাব, এই কথাটো তেওঁ অনুভৱ নকৰে, যাৰ ফলত তেওঁ
এই পাপবিলাক কৰে। গতিকে ধন জন পিতৃ মাতৃ সমস্তই আমাৰ ওচৰতে পিতৃ মাতৃকত এৰি থৈ গুচি গৈছে, মৰি গৈছে। ধনজনে কিছুমানৰ এৰি থৈ গৈছে, কিছুমানে তথাপিতো আমি দেখিও নেদেখোঁ। নিবেজ মঘৰে দাৰুণ কিংকৰে গলত লগাই জৰি ভুঞ্জাইবে যাতনা হৰাইবে চেতনা বিষম যমৰ পুৰি। ভাৰত বৰিষ কলি যুগ ইটো হৰি নাম নৰকাই চাৰিও সংযোগে মহাভাগ্য ভৈলা আৰু আশা বাট চাই। এই চাৰিটা বস্তু যাৰ সংযোগ হৈছে ভাগৱত গ্ৰন্থই সিদ্ধান্ত দিছে তেওঁলোকৰ জীৱন ধন্য হৈছে বুলি। এই চাৰি সিদ্ধান্তটো হ'ল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিব পৰাটো 1 নম্বৰ। 2 নম্বৰ মনুষ্য শৰীৰ লাভ কৰাটো। 3 নম্বৰ কলি যুগত যিয়ে জন্ম লাভ কৰিব। 4 নম্বৰ যিয়ে হৰিনাম লাভ কৰিব তেওঁলোকৰহে জীৱন ধন্য হৈ যাব বুলি। তেনেহ'লে হৰিনামটো নাগাৰা নামেও লয়, খুলীয়া ভাওনাও লয়, বিভিন্ন আয়তী নামসকলেও লয়, আয়তীসকলেও গায়, বিভিন্ন নাম গায়, মানুহে দিহানাম আদিও গায়। আৰু এই নামবিলাকত তেওঁলোকে উদ্ধাৰ পাব নে নাপাব? প্ৰশ্ন। শাস্ত্ৰ কি বুলি কৈছে? তেওঁলোকৰতো নাম লৈছে। কলি যুগত নাম ধৰ্ম হয় ভাই, ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলোঁ, কলি যুগতে কৰিলোঁ, মনুষ্য দেহও পালোঁ, কিন্তু নাম লৈ আছোঁ ভাই। গতিকে তেনেকৈ নাম ল'লে নহ'ব বুলি কৈছে শাস্ত্ৰই। কেনেকৈ নাম ল'ব লাগিব? স্কুলখনত যেতিয়া যাওঁ তাত নামাকৰণ কৰে যে এডমিশ্যন। গতিকে এই নাম ল'বৰ কাৰণে আপোনাৰ এডমিশ্যন ল'ব লাগিব। এডমিশ্যন বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই উহি পৰম তত্ত্ব বেদকো বাণী জানি নৰ নকৰ বিৰাম ধৰমক গৰবক কৰমক চুৰি ডাকি বৰহু ৰাম ৰাম। বিনা গুৰু চৰণে আপোনাৰ নাম ল'লেও কাম নহ'ব বুলি কৈছে। যেন আমাৰ ঘৰৰ জল কমাৰে যেতিয়া ঘট বনায়, সেই ঘৰটোক প্ৰথমতে অলপমান মাটি এই ঘৰটো বনাই লয়, মাটি খুলি লৈ তাৰপিছত ৰ'দত দিয়ে, তাৰপিছত কি কৰে জুইত পাক দিয়ে, তাৰপিছত যেতিয়া থনথনীয়া হৈ যাব, পূৰা পাক হৈ গ'ল, এতিয়া পানী ৰৈ যাব, এতিয়া গাখীৰ ৰৈ যাব, তেতিয়া বজাৰত বিক্ৰী কৰে। কিন্তু যদি ঘৰটো বনাই থ'লে, কিন্তু যদিহে জুইত পাক নিদিলে, তাতে যদি পানী ভৰাই দিয়ে ঠাচকৈ ভাঙি যাব। গতিকে বিনা গুৰুই শৰণ নোলোৱাকৈ লোৱা নামে ক্ৰীড়া নকৰে। এইটো আমি কোৱা কথা নহয়, শাস্ত্ৰতে কোৱা কথা। সেইকাৰণে ধ্ৰুৱৰ গুৰু কোন? কোন বাপ ধ্ৰুৱৰ গুৰু? প্ৰহ্লাদৰ গুৰু জানে আপোনাৰ হ'ব? এইটোহে আচল কথা। বহুতেতো সন্নামাৰ্ক বুলিয়ে কয়, কিন্তু আটাসকলে জানে কোৱা নাই।
প্ৰভু জানে কোৱা নাই যিটো কৈছে সেইটো গোটেই অশুদ্ধ নহয় অশুদ্ধ নহয় সন্ধামৰকৰে যিটো হেৰি শাস্ত্ৰ আছে বামনা শাস্ত্ৰ বামনা শাস্ত্ৰৰে শিক্ষা দিছিল সেইসকলৰ পৰা কোৱা কথাটো শুদ্ধ নহয় তাৰ মাজত যদি আৰু কিবা আছে তেতিয়াহ'লে আমি পাঠকৰ পৰা বিচাৰোঁ ধ্ৰুৱক যেতিয়া নেকি 5 বছৰ বয়সত হৰি আৰাধনা কৰিব গ'ল অৰণ্যৰ মাজত যেতিয়া ধ্ৰুৱ সোমাই গ'ল তেতিয়া সাধুজনক ৰক্ষা কৰাটো বৈষ্ণৱজনক ৰক্ষা কৰাটো কৰ্তব্য হৈ পৰে সেইকাৰণে আপোনাৰ হবে কেতিয়াবা সাধুজন বৈষ্ণৱজন ভকতজন বিপদত পৰিলে সদায় সহায় কৰিব তেতিয়া ভগৱানে আপোনাৰ হ'ব সহায় কৰিব ভগৱান খুব প্ৰীতি হয় দেৱ ঋষি নাৰদ আহি গ'ল আৰু দেৱ ঋষি নাৰদ হয় তেতিয়া ধ্ৰুৱ সুধিলে বোলে তুমি কোন তুমি কৃষ্ণ নেকি মোৰ মায়ে যে কৈছিলে সেই কৃষ্ণজন যাক বিচাৰি মই আহিছোঁ তুমি সেই কৃষ্ণ নেকি কৈছে ন মই কৃষ্ণ নহয় বোপাই কোন পিছে তুমি মই নাৰদ মই কৃষ্ণৰে ভকত তুমি কৃষ্ণৰ ভকত নেকি যদি তুমি কৃষ্ণৰ ভকত তেনেহ'লে কোৱাচোন কৃষ্ণক মই ক'ত লগ পাম মই তেওঁক বিচাৰি আহিছোঁ বহু জেগা ঘূৰি ঘূৰি আহিলোঁ মই তেওঁক এতিয়া লগেই নাপাওঁ ক'তো তেতিয়া বোলে বোপাই এই অৰণ্যত হাবি জংঘল বাঘ সিংহ ইয়াতে ৰাক্ষসী নিশাচৰ অজগৰ অনেক হিংস্ৰ জন্তু ইয়াত ঘূৰি ফুৰি থাকে গতিকে তুমি ইয়াতে কিন্তু বৰ কষ্ট পাবা বোপাই যি কৰিব এজন ডকাইতে বাটতে ৰখি আছে আজি কোন আহে আহক অৰণ্যৰ মাজতে সুৰসুৰীয়া বাট এটা আজি ঘৰত চাউল দালি একো নাই আইগৰাকীয়ে খুব গালি পাৰি আছে খুব বৰষুণৰ বতৰ গতিকে ঘৰৰ গালিটো আৰু জানেই কেনেকুৱা গতিকে তেওঁ ত্ৰিচলি ঘটিলি কিন্তু খুৱাব ধুৱাব নোৱাৰা বাকীবিলাকে খুৱাই আছে সিও ভাবিছে কিমাননো গালি খাম নাই আজি সেই জেগাটোতে বহিব লাগিব এই বুলি সুৰসুৰীয়া বাট এটাৰে মানুহ অহা যোৱা কৰে তাত সি মনে মনে জংঘলৰ মাজত বহি আছে নাই কোনো কিছু নাই ঠিক সন্ধিয়া হ'ল আজি নহ'ল আৰু আজি লঘন থাকিলে আৰু পৰিয়াল গালি খাব লাগিব গৈ আজি আৰু ঘৰত এনেদৰে এটা মাছমৰীয়াই বহু কষ্ট কৰি দিনটো এটা মাছ ধৰি আনিছে শিঙি ভাৰ কৰি এটা মাছ লৈ আছে ই দেখিছে এইটো হ'লেও নিবা থাপ মাৰি ধৰিলে তাক গাবৰা মাৰি ধৰি মাছটো খাই লৈ আহি তাক মাৰ ধৰ কৰি পঠাই দিলে সি আৰু চিনিবই নোৱাৰিলে এই তাৰ লগত মাছৰ লগত যুদ্ধ কৰি থাকোঁতে দুয়োটাৰে মই যুদ্ধ লাগিব সি নিদিয়ে মাছ ডকাইতে নিয়ে সি দিনটো কষ্ট কৰি এটা মাছ পাইছে কিয় দিব ডকাইজনৰ মাছৰ কাইতে এই হাতত বিন্ধি দিলে কেইবাজে বিৰাট বিষ আৰম্ভ হ'ল ধুনীয়াকৈ মাছটো আনি ঘৰত দিলে চাউল দালি নাই এতিয়া এজন বন্ধু আছিলে তাক ক'লে ভাই তোক আধা মাছ দিওঁ তই চাউল দালি অলপমান ব্যৱস্থা কৰি ৰাতি সাঁজ মোক কিবা কৰি ব্যৱস্থা কৰি দি হ'ব আৰু এনেকৈ ভগাই তাক দিলে সি অলপ চাউল দালিতে তেল নিমখ দিলে ই খালে আৰামত খাই ৰাতি থাকি পিছদিনাখনৰ পৰা এতিয়া লাহে লাহে ইয়াৰ পৰা পুই জ্বলাবলৈ ধৰে তেতিয়া ধৰি বন্ধুজনৰ ওচৰত গ'ল ঘটনাটো ভাই বেলেগত নকবি আকৌ আমি ধৰা পৰিব লাগিব সেই তই অমুকত মনে মনে এটা বেজ আছে অমুক জেগাত যাবি যা দূৰত তাতে গ'লে কোনো চিন নাপায় দূৰৰ এজন বেজৰ সি আইডিয়া দিলে সেই বেজৰ ওচৰলৈকে সি গ'ল আৰু ডকাইত ক'লে আৰু এটা কিবা কিবি কৰোঁতে মোক এটা সানিলে বেজে ঔষধ পাতি দিলে এতিয়া ভালহে নহয় এনেকৈ গ'ল যাই হাতখন ক'লা পৰি ইমানলৈকে হাতখন পচি গ'ল নাই ভাই এনেকৈ থাকিলে নহ'ব এতিয়া ডক্টৰৰ ওচৰত যাব লাগিব ধৰা পৰিলেও পৰিব ডক্টৰৰ ওচৰত গ'ল যি ক'লে কি তোমাৰ হাতখন এইখিনি কাটি দিব লাগিব এতিয়া উপায় নাই নহ'লে গোটেই দেহলৈকে যাব এতিয়া উপায় নাপায় দিয়া ভাই হাতখন কাটি দিলে নহয় কাটি কিছুদিনৰ পিছত এতিয়া যায় এইখিনি পালেগৈ হাতখন আকৌ ডক্টৰৰ ওচৰত গ'ল দাদা ছাৰ মোৰতো ভাল নহয় ঐ ডক্টৰে বোলে মই নোৱাৰিছোঁ আৰু মোৰ তাত এণ্টিবায়'টিক কিবা কিবি যি আছে চব ব্যৱহাৰ কৰিলোঁ গতিকে তুমি
মই আৰু হাৰ মানিছোঁ, মই নোৱাৰিম অলপ ভাল ডাক্তৰৰ বিচাৰ বাহিৰত যোৱা তুমি। তেতিয়া আহি এজন সাধুৱা ভক্ত সন্ন্যাসী ভকত এজনক লগ পালে। সন্ন্যাসী ভকতজনে তেওঁক ক'লে কি হেৰা বন্ধু বহুত দিন দেখা নাই। তেওঁ জানে আকৌ যে কাৰবাৰটো কৰে। বহুত দিন দেখা নাই হেৰা বন্ধু, কি খবৰ? বোলে আছোঁ, ভালে আছোঁ। বোলে ভাল মানে তোমাৰ ধৰ হাত এখনৰ অৱস্থা নাই? বোলে হয়। কিবা ক'ৰবাত ঘটাইছিলে আজি? নাই দিয়ক, মোৰ এতিয়া কিবা এটা হেৰি হৈছিলে, অসুখ হৈছিলে, হৈ এনেকুৱা হ'ল। ডক্টৰে কি বুলি কৈছে? বোলে ডক্টৰে এইখিনি কাটিলে। বোলে এইখিনিও কাটিব লাগিব। বোলে এইখিনি কাটিব লাগিলে ডক্টৰে ৰিক্স লোৱা নাই, এতিয়া বাহিৰত যাব। সন্ন্যাসীজনে বোলে তুমি নিশ্চয় কোনোবা সাধু সন্তৰ ক'ৰবাত ঝগৰ লগাইছা। আগতে তুমি অলপমান ঠিকিনা পাতি চাই লৈ অকণমান ভকত চাৰজন মাতি আনি নাম কীৰ্তন পাত, তাৰপিছত তই যা, নহ'লে তোৰ কথা বেয়া আছে। গ'ল। তেতিয়া ক'লে কি নাই, তুমি চাৰিজন ভকতৰ ওচৰত গ'ল, তুমি ভাগৱত পাঠ অলপ কৰাই দিয়া। গ'ল চাৰিজন ভকতৰ ওচৰত। তাৰ ঘৰততো মানুহ যাব নোখোজেই, উপায় নাই। কেতিয়াবা বাটত ধৰি কিবা কৰিব বুলি ভয়তে যাম বুলি কৈছে। ধৰ্মটো কি কৰে জানেই। তেতিয়া সাধুসকলে ক'লে যে আচলতে তুমি কাৰোবাৰ নিশ্চয় এনেকুৱা জগৰ লগাইছা, সেই মানুহজনক যেতিয়ালৈকে তুমি ক্ষমা নুখুজিবি তেতিয়ালৈকে তোমাৰ ইয়াক কোনো ডক্টৰে ভাল কৰিব নোৱাৰিব। গতিকে তুমি কিবা ভুল কৰিছা ক'ৰবাত। সেই মানুহজন হয়তো খুব সৎ মানুহ আছিলে, তেওঁ অভিশাপ দিলে তোমাৰ তাত লাগি গ'ল। কিছুমান সাধুসকলে এনেকুৱা বাক্য সদাচাৰ কৰি ৰাখে, তেওঁলোকৰ মন ইমান সদাচাৰ কৰি পবিত্ৰ কৰি ৰাখে, তেওঁলোকৰ মনত আঘাত দিয়াৰ লগে লগে ৰিয়েকশ্যন আহে। গতিকে সি ভাবিলে কি উপায় নাই, মই এতিয়া আৰু ভাল হ'ব লাগিলে সেই মাছ যিজনৰ পৰা আনিছিলোঁ তাক বিচাৰিব লাগে। গৈ তাৰ ঘৰ এড্ৰেছ বিচাৰি বহু দিনৰ মূৰত ইফালে বেমাৰ বাঢ়ি হৈ আছে, তাক পালে গৈ আছে। তাতে যাই ভৰিছোঁ, সেৱা কৰিছে, ভাই মোক কি তোৰ মাছ, তই কি মানুহ আৰু কি মাছ, মই ভাবিব পৰা নাই। মোৰ আজি ঘটনা হৈ গ'ল। তোৰ ওচৰত যিখিনি মই অপৰাধ কৰিছিলোঁ মোক ক্ষমা কৰি দি ভাই, নহ'লে মোৰ বেমাৰ ভাল নহয়। বহুত কাকুতি মিনতি কৰিব ধৰিলে, বহুত কান্দিব ধৰিলে তাৰ চৰণত পৰি। তেতিয়া কৈছে সিদিনাখন মোৰ ঘৰত চাউলৰ কথা নাছিলে, ল'ৰা ছোৱালীকেইটাও সিদিনাখনে লঘনে আছিলে, মই মাছ চিকাৰ কৰি সেইটোকে বিক্ৰী কৰি আনি চাউল দালি আনি ঘৰত খাওঁ, মোৰ পৰিয়ালটো লঘনে আছিল, তই জান নাই? মোক মাছ এটা পালি মই দিম বুলি কৈ চাউল দালি আনি ঘৰত খাইছিলোঁ, সেই মাছটো তেওঁক দিব নোৱাৰিলোঁ, মোক মাছ বিচাৰি আহিছে। তেওঁ কিয় এইবিলাক কৰিছে? ঠিক আছে বাৰু, তোক ক্ষমা কৰি দিছোঁ। আৰু তাৰপিছত যেতিয়া নেকি সেই ভাগৱত পাঠ কৰাই দিলে, লাহে ডাক্তৰৰ ওচৰত নোযোৱাকৈ সেইখিনি লাহে ভাল হ'ব ধৰিলে। কিন্তু কাটাটো গ'লে। সেইকাৰণে जो करना है वो करना है। কৰাৰ আগতে এশবাৰ ভাবিব লাগে মানুহ। সেই বুলিয়ে আকৌ আপোনালোকৰ আমাৰ যে ভেটিটো কোনোবা বিদেশীয়ে নিব আহিব, কোনোবাই আপোনাৰ ঘৰ দুৱাৰখিনি আক্ৰমণ কৰি আপোনাৰ পৰা মাটি সম্পত্তি কাঢ়ি নিব বিনা কাৰণত, তেতিয়া আপুনি আকৌ প্ৰতিকাৰ নকৰিলে সেইটো আকৌ উচিত নহয়। আকৌ সেইটো প্ৰতিকাৰ কৰিব লাগে, কাৰণ আপোনাৰ চাৰিসীমাটো ৰক্ষা কৰাটো আপোনাৰ কৰ্তব্য, সেইটো নকৰাটো আপোনাৰ অকৰ্তব্য। চাৰিসীমাটো ৰক্ষা কৰোঁতে আপুনি আনৰ অন্যায় নকৰিব, আনক ঠেলি নিদিব, নিজৰ জেগাত নিজে থাকিব। কাৰোবাক দান হিচাপে আপুনি দিছে বেলেগ কথা, কিন্তু কোনোবাই কাঢ়ি ল'ব বা বিদেশীয়ে আহি ল'ব, তেতিয়া আপুনি এওঁ কুকুৰৰ চিগালৰ ঘৰৰ ঘৰো আত্মাৰাম, গতিকে এওঁ ৰামে এওঁ দিলোঁ, সেইটো উচিত নহয়। আত্মাৰাম হয়, কিন্তু তেওঁ কৰ্মটো কি, সেই কৰ্মটোক প্ৰতিৰোধ আত্মাটো সেৱা জনাইছোঁ, তেওঁ বেয়া কৰ্মটো সেৱা জনাব নোৱাৰোঁ, তাক প্ৰতিৰোধ কৰিব লাগে। হে ৰাম 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 বীৰকতি মিলৈ নিত, বঞ্চি বাক নাহি চিত, যদ্যপি হবংক্ষেম মানৱ, কৃষ্ণৰ বিয়োগ স্মৰি
মহা উচ্চ পিছ কৰি থাকিলন্ত কতো দিন মান কৃষ্ণৰ বিয়োগ হ'ল। তেতিয়া বিদুৰে গম পালে যে জগতৰ আৰু শান্তি নোহোৱা হ'ল আৰু এতিয়া কলিয়া আক্ৰমণ কৰিব, কলিয়া আহি প্ৰৱেশ কৰিব। গতিকে কৃষ্ণৰ বিৰহত কৃষ্ণৰ সমস্ত আসুৰিক শক্তিবিলাক, আসুৰিক চিন্তাবিলাকক সদায় প্ৰতিৰোধ কৰিছিলে। কৃষ্ণই পঞ্চপাণ্ডৱক বাচাইছিলে। গতিকে আজি বিদুৰে দুখ পাইছে কি, এতিয়া কোনে আমাক সাধুসকলক কোনে ৰক্ষা কৰিব, বৰ দুখ পাইছে। এ ৰাম 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 শুনা নৰলোক কৃষ্ণ কথা ইটো, মৰণ আগে নেদেখা পিতৃ মাতৃ ভাতৃ ভাইজা যায় মৰি, কিষ কয়া